Hey guys, तो प्रथम आपनाक वेलकम करिसु जॉब एलाइडेस्क यूट्यूब चैनल। तो मैं जे भिडिओत आलोचना करिम कोइल इंडिया लिमिटेड পৰা रिक्वायरमेंट आइছে বহুতখিনি তাৰে গুটেখিনি ইনফৰমেশন মই এই ভিডিওত প্ৰভাইড কৰিম আপোনাক। তো ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহলে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে মই এই ভিডিও ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিওটো। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব www.coilindia.in সার্চ কৰিলে অফিশিয়াল ওয়েবসাইটৰ যেটো লিংক হয় কোইল ইন্ডিয়া লিমিটেড আহি যাব। জাস্ট আপুনি ক্লিক কৰিলে অফিশিয়াল যেটো ওয়েবসাইট আছে এটা ওপেন হৈ যাব। মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে দি আছে। তো আহক মোটিভেশন ইভিনে যাও। পোস্ট ডিটেইলছখিনি মই আপোনাক প্ৰথমতে দেখাই আছো। তো ৰিকুৱাৰমেন্টটো আহিছে কোইল ইন্ডিয়া লিমিটেড, যেটো ম্যানেজমেন্ট ট্ৰেইনিৰ কাৰণে শৰ্ট ফৰ্মত এমটি বুলি দিয়া আছে দে। তো ৰিকুৱাৰমেন্টটো 2025 ৰ হয়। টোটাল আপোনাৰ পোস্ট আছে 434। তো আপনি এপ্লাই কৰিব লাগিব অনলাইনত। গুটেখিনি ইনফৰমেশন পাব আপুনি এটা ভিডিও। এটা সব যেটো পোস্ট নেম আছে ম্যানেজমেন্ট ট্ৰেইনিৰ কাৰণে পোস্ট আছে। তো নাম্বার অফ পোস্ট আছে আপোনাৰ 434 টোটাল পোস্ট এখিনি। আৰু ডিসিপ্লিন ওয়াইজ আপোনাৰ যিখিনি পোস্ট আছে ডিভাইড কৰি দি আছে। প্ৰথমতে চাই লওক কমিউনিটি ডেভেলপমেন্টৰ কাৰণে আছে 20 পোস্ট, এনভায়রনমেন্টৰ কাৰণে আছে 28 পোস্ট, ফাইনেন্সৰ কাৰণে আছে 103 পোস্ট, লিগেলৰ কাৰণে আছে 18 পোস্ট, মার্কেটিং এন্ড সেলসৰ কাৰণে আছে 25 পোস্ট। নেক্সট আউট মেটেৰিয়েল মেনেজমেন্টৰ কাৰণে আছে 44 পোস্ট। নেক্সট আউট পার্সোনাল এন্ড এইচআৰৰ কাৰণে আছে 97 পোস্ট। সিকিউৰিটিৰ কাৰণে আছে আপোনাৰ 31 পোস্ট। কোইল প্ৰিপাৰেচনৰ কাৰণে আছে 68 পোস্ট। টোটাল পোস্ট আপোনাৰ আছে 434। এতিয়া সব পে স্কেলটো কেনেকুৱা হ'ব, স্যালাৰিটো কেনেকুৱা হ'ব। তো পে স্কেল যেটো হয় আপোনাৰ সিলেকশন ক্যান্ডিডেট খিনি যিখিনি ধৰক এজ এ ট্ৰেইনিং পিৰিয়ডৰ কাৰণে থাকিব ইহঁতক মান্থলি আপোনাৰ যেটো বেসিক পে হয় 50,000 ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু আপোনাৰ 1,60,000 লৈ কিনে এটো ইনক্ৰিজ হৈ থাকিব। পাৰ মান্থ যেটো স্যালাৰি হয় বেসিক পেটো আপুনি 50,000 পাই থাকিব যেতিয়ালৈকে আপোনাৰ ট্ৰেইনিং হৈ থাকিব। ট্ৰেইনিং পিৰিয়ড বুলি ক'লে 1 ইয়াৰ আপোনাৰ ট্ৰেইনিং পিৰিয়ড থাকিব। আফটাৰ ট্ৰেইনিং পিৰিয়ড কমপ্লিট হলে আপুনি স্যালাৰি পাব, যত আপোনাৰ বেসিক পেটো থাকিব স্কেলটো 60,000 আপ টু 1,80,000 লৈ কিনে পাব। আৰু এটো যেটো গ্ৰেড হয় ম্যানেজমেন্ট ট্ৰেইনিং E2 গ্ৰেডৰ কাৰণে 50,000 পাব আৰু E3 গ্ৰেড যেটো আছে এটো কাৰণে আপুনি 60,000 পাব। এতিয়া নেক্সট খিনি চাই লওক এটো এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এতিয়া চাও এজ লিমিট। তো ম্যাক্সিমাম এজ বিচাৰিছে আপোনাৰ 30 ইয়ার্স। 30 ইয়ার্সৰ ওপৰত হলে আপুনি এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 18 ইয়ার্স ধৰি লওক। যদি যেটো এপইন্টমেন্ট মানে নোটিফিকেশন আইছে তাতে ম্যাক্সিমাম এজটো দিছে ইয়াতে 30 ইয়ার্সৰ ওপৰত হলে এপ্লাই কৰিব নোৱাৰে বুলি। আৰু আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 30 সেপ্টেম্বৰ 2024 ৰ হিচাপত। এটো জেনারেল এন্ড ইডব্লিউএস ক্যান্ডিডেটৰ কাৰণে। আৰু যিসমূহ বেলেগ ক্যাটেগৰিৰ কাৰণে আছে তো এজ লিমিটটো বেলেগ বেলেগ হয়। জাস্ট এটো জেনারেল এন্ড ইডব্লিউএস ক্যাটেগৰিৰ কাৰণে হয়। এতিয়া সব এজ ৰিলেক্সেশনটো আপুনি পাব যেটো আপোনাৰ ক্যাটেগৰি হয় ক্যাটেগৰি হিচাপত আপুনি এজ ৰিলেক্সেশনটো পাব। এতিয়া চাওক যদি আপুনি ওবিসি ক্যাটেগৰি হয় তেতিয়া হলে আপুনি 3 ইয়ার্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 5 ইয়ার্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। আৰু যদি আপুনি পার্সোনাল ডিসেবিলিটি মানে পার্সোনাল ডিসেবিলিটি ইয়াৰ কাৰণে 10 ইয়ার্সৰ কাৰণে থাকে। তুমি সিংহজি কিবা কাৰণত পার্সোনাল ডিসেবিলিটি যদি আপুনি জেনারেল ক্যাটেগৰি হয় আনৰিজাৰ্ভ তেতিয়া হলে আপুনি 10 ইয়ার্সৰ কাৰণে পাব। যদি ওবিসি ক্যান্ডিডেট হয় আপুনি পিডব্লিউডিৰ আন্ডাৰত তেতিয়া হলে আপুনি 13 ইয়ার্সৰ এজ ৰিলেক্সেশন পাব। যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট লগতে আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়া হলে 15 ইয়ার্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। এতিয়া সব এডুকেশনাল কোৱালিফিকেশন কিনি। এতিয়া সব কমিউনিটি ডেভেলপমেন্টৰ কাৰণে আপোনাৰ মিনিমাম যদি আপুনি 2 ইয়ার্স পোস্ট গ্রাজুয়েশন ডিগ্ৰী কৰিছে বা পোস্ট গ্রাজুয়েশন ডিপ্লোমা কৰিছে যিকোনো ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। আৰু লগতে আপুনি ডেভেলপমেন্টৰ যদি কিবা ম্যানেজমেন্ট ডেভেলপমেন্টৰ কিবা কোর্স কৰিছে তেতিয়া হলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ থাকিব লাগিব মিনিমাম 60% মার্ক মানে আপুনি ফার্স্ট ক্লাস পাও হ'ব লাগিব। নেক্সট টু চাও এনভায়রনমেন্টৰ কাৰণে যদি আপুনি ফার্স্ট ক্লাছত এনভায়রনমেন্টাল ইঞ্জিনিয়াৰিংৰ যদি আপুনি
ডিগ্ৰী মানে কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগত আপোনাৰ থাকিব লাগিব মিনিমাম 60% মাৰ্ক আৰু যদি এইটো নহয় তেতিয়াহ'লে আমি ইঞ্জিনিয়াৰিং যদি কোনো ধৰণৰ আপুনি পোষ্ট গ্ৰেজুৱেশ্যন বা ডিপ্লোমা কোনো মানে কোৰ্স কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব তাত আপুনি থাকিব লাগিব মিনিমাম 60% মাৰ্ক আপোনাৰ তাতে থাকা হ'ব লাগিব এতিয়া চাওক ফাইনেন্সৰ যেটো পোষ্ট আছে এটাৰ কাৰণে কোৱালিফিকেশন বিচাৰিছে CA বা ICWA যদি আপনি কোৱালিফাইড হৈছে তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব কিন্তু এইটো মাৰ্ক মেনশন কৰা নাই আপনি কোৱালিফাইড কৰা হলে ফাইনেন্সৰ যিখিনি পোষ্ট আছে তাতে আপনি এপ্লাই কৰিব পাৰিব নেক্সট চাওক যেটো লিগেল তাৰ কাৰণে বিচাৰিছে আপনি গ্ৰেজুৱেচন কৰা হ'ব লাগে গ্ৰেজুৱেট হ'ব লাগিব 3 ইয়াৰ্স বা 5 ইয়াৰ্সৰ যদি আপনি LLB কৰিছে মানে ল ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ইনষ্টিটিউশন বা অৰ্গানাইজেচনৰ পৰা লগত আপোনাৰ থাকিব লাগিব মিনিমাম 60% মাৰ্ক তেতিয়াহ'লে আপুনি লিগেলৰ যিখিনি পোষ্ট আছে সেইখিনিত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে যত আপোনাৰ যদি আপনি মানে MBA কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা কৰিছে কোনো মেনেজমেন্টৰ কোৰ্স লৈ কিনে আপোনাৰ স্পেশালিষ্ট মাৰ্কেটিংৰ ওপৰত লৈ কিনে যিকোনো ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা কিন্তু আপুনি মিনিমাম মাৰ্ক তাতে পোৱা হ'ব লাগিব 60% তেতিয়াহ'লে আপুনি মাৰ্কেটিং এণ্ড সেলছৰ কাৰণে যিমানখিনি পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট চাও আপোনাৰ মেটেৰিয়েল মেনেজমেন্টৰ কাৰণে যিখিনি পোষ্ট আছে তাতে বিচাৰিছে না আপোনাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী যদি আপনি কোৱালিফাইড কৰিছে ইলেক্ট্ৰিক্যাল বা মেকানিক্যাল ইঞ্জিনিয়াৰিং যদি আপনি কৰিছে বা 2 ইয়াৰ্স ডিপ্লোমা বা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা কৰিছে তেতিয়াহ'লে আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে যদি আপনি পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা যদি কৰিছে ইন মেনেজমেন্টত তেতিয়াহ'লেহে আপনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট চাওক যেটো পাৰ্সোনাল এণ্ড HR ৰ কাৰণে যিখিনি ভ্যাকেন্সি আছে বা পোষ্ট আছে তাৰ কাৰণে আপোনাক বিচাৰিছে মিনিমাম 2 ইয়াৰ্স আপনি ফুল টাইম পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী যদি কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা পোষ্ট গ্ৰেজুৱেচন গ্ৰাম মেনেজমেন্টৰ ওপৰত যদি প্ৰগ্ৰাম মেনেজমেন্টৰ ওপৰত যদি কোনো স্পেশালিষ্ট কিবা এটা সাবজেক্ট লৈ কিনে যেনে HR বা ইন্ডাষ্ট্ৰিয়েল যেটো ৰিলেশন পাৰ্সোনাল মেনেজমেন্টৰ ওপৰত বেছ কৰি কিনে বা আপুনি যদি MBA কৰিছে ঠিক আছে তেতিয়াহ'লে আপুনি এইখিনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এখিনি পাৰ্সোনাল এণ্ড HR ৰ কাৰণে ভ্যাকেন্সি আছে তাতে আপোনাৰ মিনিমাম 60% মাৰ্ক লাগিব লগতে আপুনি যিকোনো ৰেকগনাইজ ইনষ্টিটিউশন বা ইউনিভাৰ্সিটিৰ পৰা আপুনি আপোনাৰ কোৰ্সটো কোৱালিফাইড কৰা হ'ব লাগিব নেক্সট যিখিনি পোষ্ট আছে চাই লওক সিকিউৰিটিৰ কাৰণে যত বিচাৰিছে গ্ৰেজুৱেট যদি আপনি যিকোনো ডিসিপ্লিন আপনি যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে আৰ্টস কমাৰ্চ সায়েন্সৰ পৰা তেতিয়াহ'লে আপুনি সিকিউৰিটি যিখিনি পোষ্ট আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব নেক্সট চাও যেটো কোয়েল প্ৰিপাৰেচনৰ কাৰণে ভ্যাকেন্সি আছে তাতে আপোনাৰ কোৱালিফিকেশন বিচাৰিছে ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক বা BSc ইঞ্জিনিয়াৰিং যদি আপনি কেমিক্যাল বা মিনাৰেল ইঞ্জিনিয়াৰিংৰ ওপৰত যদি আপনি কোনো কোৰ্স কৰিছে তেতিয়াহ'লে আপনি এইখিনি পোষ্টৰ কাৰণে এলিজিবল হ'ব যিখিনি কোয়েল প্ৰিপাৰেচনৰ কাৰণে যিখিনি পোষ্ট আছে আৰু লগতে আপোনাৰ যেটো মিনিমাম মাৰ্ক থাকিব লাগিব 60% মাৰ্ক তেতিয়াহ'লেহে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট চাওক এপ্লিকেশন ফি আপনি এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যদি আপনি জেনাৰেল OBC বা EWS ক্যান্ডিডেট হয় তেতিয়াহ'লে আপনি পেমেন্ট কৰিব লাগিব 1180 रुपीस যদি আপোনাৰ এপ্লিকেশন ফি হৈছে 1000 এন্ড লগত আপোনাৰ GST দিব লাগিব 180 रुपीस যদি নেক্সট চাওক যদি আপনি SC বা ST বা PWD ক্যান্ডিডেট হয় বা কোয়েল ইন্ডিয়া লিমিটেড যদি আগতে কাম কৰা এমপ্লয়ি হয় আপুনি তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু এপ্লাই যেটো পেমেন্ট মোড হয় আপুনি কৰিব লাগিব অনলাইনত পেমেন্টটো নেক্সট চাওক আপুনি এপ্লাইটো কেনেকৈ কৰিব কোয়েল ইন্ডিয়া লিমিটেডৰ যেটো ৰিকোয়াৰমেন্ট চলি আছে তাৰ কাৰণে তো আপুনি ভিজিট কৰিব লাগিব কোয়েল ইন্ডিয়া লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটো ভিডিঅ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব তাতে আপোনাৰ যেটো ইম্পৰ্টেন্ট যেটো ৰিকোয়াৰমেন্ট সেকশন আছে তাতে যাব লাগিব যাই কিনে আপুনি অনলাইন যেটো এপ্লিকেশন ফৰ্ম হয় এটো সাবমিট কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ খিনি আৰু নেসেসারি এডুকেশনাল ডকুমেন্টস খিনি দি কিনে আপুনি আপলোড কৰিব লাগিব ডকুমেন্টস খিনি কৰি কিনে আপোনাৰ যেটো পেমেন্ট হয় পেমেন্টটো কৰি কিনে আপুনি সাবমিট কৰিব লাগিব সাবমিট কৰি কিনে আপুনি ইনডত আপুনি প্ৰিন্ট আউটটো উলাই ল'ব লাগিব তো কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কাৰণে মই এক্সট্ৰাকে ভিডিও এটা বনাই দিম তো এতিয়া যাওক যেটো অনলাইন এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 15 জানুৱাৰীৰ পৰা 2025 ৰ আৰু লাষ্ট ডেটটো হৈছে এপ্লিকেশনৰ 14 ফেব্ৰুৱাৰী 2025 ৰ 6 PM লৈ কিনে
তো আপোনাৰ যদি কোৱালিফিকেশ্যনটো মেচ কৰে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰি দিব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই অফিচিয়েল যেটো নোটিফিকেশ্যন আইছে তাৰ লিংক মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি চেক আউট কৰিব পাৰে যদি আপোনাৰ কোৱালিফিকেশ্যনটো মেচ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব তো যদি কিবা ডাউট আছে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এই ভিডিও ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিছো তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত কন্টাক্ট কৰিব পাৰিব তো অনলাইন আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে মই এক্সট্ৰাকে আৰু এটা ভিডিও বনাই দিম তো এইটো ভিডিওত ইমানতে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো